আপুনি লাভ ৰিলেশ্যন কৰে নেকি? লাভ ৰিলেশ্যন কৰাৰ পিছতো কেনেকৈ জেল হ'ব পাৰে আইনত আছে স্পষ্ট উত্তৰ। আজি আপোনালোকে জানিব পাৰিব পক্সো অৰ্থাৎ প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ এক্টৰ বিষয়ে। এই আইনৰ বিষয়ে জ্ঞান থকা প্ৰতিজন ব্যক্তিৰ অত্যন্ত জৰুৰী, কিয়নো আপোনাৰ এটা ভুলাই ধ্বংস কৰিব পাৰে আপোনাৰ জীৱন। এই আইন অনুসাৰে 18 বছৰৰ তলৰ যিকোনো ব্যক্তিক শিশু বুলি গণ্য কৰা হয়। অৰ্থাৎ কোনো প্ৰাপ্তবয়স্ক ব্যক্তিয়ে যদি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, যদিও দুয়ো ফালৰ পৰা ৰাজি থাকে, তেন্তেও সেইটো পক্সো আইনৰ অধীনত গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হ'ব। এই আইনে যৌন নিৰ্যাতন, যৌন হয়ৰাণী আৰু শিশুক পৰ্নোগ্ৰাফিত ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে এই আইনটো লিংগ নিউট্ৰেল, অৰ্থাৎ ল'ৰা ছোৱালী দুয়োকে সমানভাৱে সুৰক্ষা দিয়ে। শাস্তিৰ ক্ষেত্ৰত এই আইনটো অত্যন্ত কঠোৰ, কমেও 3 বছৰ কাৰাদণ্ডৰ পৰা আৰম্ভ কৰি জীৱনকাল কাৰাদণ্ডলৈকে যাব পাৰে আৰু কিছুমান ভয়ংকৰ ঘটনাত মৃত্যুদণ্ড প্ৰদান কৰা হয়। সেয়েহে মনত ৰাখিব, ৰাজি থকা মানেই আইনৰ দৃষ্টিত সঠিক নহয় যদি বয়স 18 বছৰৰ তলত হয়। এইটো কেৱল এটা আইন নহয়, ই এটা শক্তিশালী সতৰ্কবাণী আমাৰ সমাজৰ বাবে। গতিকে প্ৰতিজন ব্যক্তিক সজাগ আৰু সতৰ্ক কৰিবলৈ আজিৰ এই প্ৰতিবেদনখন যিমান দূৰ সম্ভৱ শ্বেয়াৰ কৰক। আপোনাৰ এটা শ্বেয়াৰে শিশু নিৰ্যাতনৰ পৰিমাণ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব পাৰে। মই নুৰ, আপুনি চাই আছে অসম বাতৰি।